এতিয়া আছোঁ হোটেল আবট হায়দৰাবাদ। মই ইয়াত কেনেকৈ পালোঁ জানিব বিচাৰে? আচ্ছা, মই আজি ফ্লাইটত আহিছোঁ ইয়ালৈকে। মই এটা চিক্ৰেট ক'ম কিন্তু লাজ লাগে বে ক'বলৈ, হ'লেও কৈ দিম আৰু, কিন্তু কাকো নকবি দেই। মই ফ্লাইট জিন্দগীত এবাৰো নাই বহা। সঁচা কৈছোঁ, কিন্তু কাকো নকবি। আৰু কোনোবাই সুধিলে মোক সঁচাকৈ সি গৈছেনে নাই বুলি, সদায় মই দিন ৰাত ডেইলি মই আপ ডাউন ফ্লাইটতে কৰোঁ বুলি কৈ দিবি। ব্ৰেকফাষ্ট ব্ৰিটেইন, ইংলেণ্ড, আৰু লাঞ্চ আমেৰিকা, কিন্তু ডিনাৰ দিয়া ঘৰত খাওঁ, ঘৰত ডেইলি ডিনাৰ ঘৰত। বাদ বাকী য'ত ত'ত আমেৰিকা, ফ্ৰেন্স, একদম মানে ঘূৰি ফুৰোঁ ফ্লাইটত, এনেকৈ কৈ দিবি। মজাক কৰিছোঁ দেই। আজিৰ দিনটো লেটছ গ' বেক এণ্ড চি হোৱাট হেপেণ্ড। ৰাতিপুৱা উঠিখিনি চাহ অলপ খালোঁ। চাহ খোৱাৰ পিছত ৰুমৰ পৰা ওলাইখিনি টুকটুকিত বহিলোঁ। টুকটুকিত বহি কিনি ডাইৰেক্ট দুলীয়াজান ক্লাব পালোঁ। চবেই বাছৰ কাৰণে দুলীয়াজান ক্লাবত ৰখি আছিলে। আমাক বাছ দিয়াটো নন এ চি আছিলে, কিন্তু আমি এ চি বাছত মানে আহি গ'লোঁ। মানে এই এ চি বাছ এটা আছিলে, খালী খালী গৈ আছিলে, সেইকাৰণে আমি এ চি বাছত আহি গ'লোঁ। আমি 9টা মানত মহানবাৰী এয়াৰপৰ্ট পাই গ'লোঁ ডিব্ৰুগড়ত। ইয়াত চেল্ফ ৱেব চেক ইন কৰিব পাৰি, ইয়াত মানে চেল্ফ ছাৰ্ভিচ আৰু নিজে। চব ছিকিউৰিটি চেক কৰাৰ পিছত আমি যেতিয়া এই ফ্লাইটত সোমাব লৈছোঁ, তেতিয়া ইমান লম্বা লাইন বনাব লাগে, বাপৰে ইমান লম্বা, ইমান মানে কি ক'ম আৰু, বহুত দেৰি দেই, ইমান ৰখিবলগীয়া হ'ল। কিন্তু মই লাকি আছোঁ যে মই ফাৰ্ষ্ট ডিব্ৰুগড় টু কলকাতা যোৱাটোৱে মই খিৰিকী চিট পালোঁ, সেইকাৰণে অলপ চলপ ভাল লাগিলে আৰু। बहुत भय लगिছিলে। आपके मुख्य विमान कर्मी दल हूँ। हम हिंदी और अंग्रेजी बोल सकते हैं। आपके सहयोग और विमान कर्मी दल के निर्देशों के पालन से हम इस यात्रा को सुरक्षित, आनंददायक 20 minutes away. We beaches today our captain Amit and first officer Ankit alongside our crew members Deepika, Muskan, Azra and Irene. আমাৰ কৰ্পৰেট মিল ইনক্লুড আছিলে, সেইকাৰণে আমাক এটা চীজ চেণ্ডউইচ দিছে আৰু এটা কিবা পেকেট আছিলে। আৰু খোৱা বোৱা কৰোঁতে মানে চাওঁতে টাইম গুচি গ'ল, ইমান জল্দি পাই গ'লোঁ, মানে ইমান টাইম কেনেকৈ গ'ল এইটো গমেই নাপালোঁ। সেই বিল্ডিংকেইটা যোনটো চাই আছে, সেইটো কলকাতা চহৰ, আৰু নামোতে মানে এইটো ফ্লাইটটো নামোতে সেই মজা নাজাৰা চাই পায়। কলকাতা এয়াৰপৰ্টত বহুত ৰখিবলগীয়া হৈ গ'ল, কাৰণ আমাৰ নেক্সট ফ্লাইটটো হয় 3 o'clock আছিলে, আমি জল্দি পাই গৈছিলোঁ, সেইকাৰণে এইটো নাজাৰা, কলকাতা এয়াৰপৰ্টৰ নাজাৰা চাই লওক। তাৰপিছত আৰু একেই প্ৰচেছ, যেনেকৈ ডিব্ৰুগড় টু কলকাতা হৈছিলে, এনেকৈ একেই প্ৰচেছ হৈ কিনি মই গুচি গ'লোঁ। আৰু কিন্তু মই খিৰিকী চিটটো নাপালোঁ, সেইকাৰণে ভিডিঅ' নামাৰিলোঁ। আৰু
তাৰপিছত আমি পাই গ'লোঁ আৰু হায়দৰাবাদ। হায়দৰাবাদ আমি উবেৰ পৰা টেক্সি বুকিং কৰি হোটেললৈ গুচি গৈ আহিলোঁ। কিন্তু হোটেলৰ পোৱাৰ আগতে বহুত ঘটনা ঘটিলে, সেই বহুত লম্বা হ'ব ভিডিঅ'টো, সেইকাৰণে নকওঁ আৰু। আমি ফাৰ্ষ্টতে ওলাইছিলোঁ, মানে আমি ফাৰ্ষ্ট ওলাইছিলোঁ এইটোৰ পৰা, এয়াৰপৰ্টৰ পৰা, কিন্তু আমি লাষ্ট পালোঁ। বহুত ঘটনা ঘটিলে, কিন্তু হ'লেও যেনেকৈ হ'লেও ভগৱানৰ কৃপাত আমি পাই গ'লোঁ হোটেলত। তাৰপিছত ইয়াতে মানে ভিডিঅ'টো শেষ কৰিম বাৰু আজিৰ কাৰণে। চ' চি ইউ ইন দ্য নেক্সট টাইম, নেক্সট ভিডিঅ' ভালকৈ বনাম নেক্সট ভিডিঅ'ত। এইটো অলপ হাৰি বাৰি হৈ গ'ল। চ' থেংক ইউ, চি ইউ ইন দ্য নেক্সট ভিডিঅ'।